ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা কাৰ্যসূচী লৈছে। আৰু আজিৰ দিনটোত আচলতে মই যিটো সংগঠনৰ নেতৃত্ব কৰি আছোঁ, মই যিটো সংগঠনৰ বৰ্তমান ৰাজ্যিক সভাপতি, সেই সংগঠনটোৰ জন্মদাতা দুজন মহান আমাৰ জাতিটোৰে আটাইতকৈ সন্মানীয় মানুহ, চাইমন সিং খৰ ডাঙৰীয়া আৰু সন্তোষ কুমাৰ তপ্ন ডাঙৰীয়া। দুইজন আচলতে মুণ্ডা জনগোষ্ঠীৰ লোক আছিল, মানে আফচাৰ জন্মদাতা দুইজন যি মহান মনীষী চাইমন সিং খৰ, সন্তোষ কুমাৰ তপ্ন ডাঙৰীয়াকো আজিৰ দিনটোত মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে এই দুজন ব্যক্তিৰ পৌৰুষতে আফচাৰ জন্ম, আৰু আফচাৰ জন্মৰ পৰৱৰ্তী পৰ্যায়ত অসমত বিভিন্ন সংগঠন জন্ম হৈছে। কিন্তু সেইটো সময়ত অসম চুটনাগপুৰী ছাত্ৰ সন্মিলনী নামেৰে যিটো সংগঠন জন্ম হৈছিল, সেই সংগঠনটোৰ জন্মদাতা আছিলে চাইমন সিং খৰ আৰু সন্তোষ কুমাৰ তপ্ন। আৰু যিটো জনগোষ্ঠীৰ 1947 চনতে দুজন শিক্ষিত যুৱক গোটেই জাতিটোক একগোট কৰি জাতিটোৰ কাৰণে কাম কৰাৰ চেষ্টা কৰিছিলে, সেই দুজন ব্যক্তি যিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, মই ভাবোঁ যে সেইটো জনগোষ্ঠী আমি সকলোৱে জানো, কেৱল অসম বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষৰে এটা অত্যন্ত শক্তিশালী যুঁজাৰু আৰু অত্যন্ত আমি সকলোৱে যিমানবিলাক জাতি জনগোষ্ঠী এখন ভাৰতত আছে তাৰ ভিতৰত এটা অন্যতম খুবেই শক্তিশালী জাতি বুলি ইতিমধ্যে পৰিচিত, সকলোৱে জানো। আৰু যিটো জাতিৰ পৰা বিৰচা মুণ্ডাৰ দৰে মহান স্বাধীনতা সংগ্ৰামীৰ জন্ম, যিটো জাতিয়ে অকল নিজৰ জাতিটোক বুলি নহয় সমগ্ৰ ভাৰতক স্বাধীনতা সংগ্ৰামত বিৰচা মুণ্ডাৰ নেতৃত্বত ব্ৰিটিছ বিৰোধী যিটো সংগ্ৰাম, সেই সংগ্ৰামত আচলতে বহুত দুখীয়া নিচলা যিবিলাক মানুহে ব্ৰিটিছৰ বিৰুদ্ধে হাত উঠাবলৈ, আৱাজ উঠাবলৈ সাহস কৰা নাছিলে, তাৰ আটাইতকৈ ডাঙৰ সাহসৰ প্ৰতীক হৈ থিয় দিছিলে বিৰচা মুণ্ডাই। আৰু সেইগৰাকী মহান বিৰচা মুণ্ডাই প্ৰতিনিধিত্ব কৰা সেইজনা মহান বিৰচা মুণ্ডাৰ যি জাতি, সেই মুণ্ডা জাতিৰ সমৃদ্ধি উত্তৰণ, সেই মুণ্ডা জাতিৰ যি বৰ্তমান সময়ত অৱস্থান, মই ভাবোঁ যে সেয়া নিশ্চিতভাৱে আজিৰ প্ৰজন্মই তাক আৰু অধিক ওপৰলৈ লৈ যাব। মই বিশ্বাস কৰোঁ যে আমাৰ সমগ্ৰ অসমত আমি চাহ জনগোষ্ঠী বুলিয়ে কওক বা আদিবাসী বুলিয়ে কওক, যিসকল লোক আছে, তাৰ মাজৰ পৰা প্ৰতিটো জাতিক প্ৰতিটো এটা নিজৰ এটা শক্তিশালী এটা জাতি এটাত প্ৰতিনিধিত্ব কৰে। মুণ্ডাসকল যেনেকৈ এটা সমৃদ্ধশালী জাতি, ঠিক তেনেকৈ ওৰাংসকল এটা সমৃদ্ধিশালী জাতি। তাৰ লগে লগে ভূমিজ কওক, আপুনি অন্যান্য যিমান জাতি আছে, প্ৰত্যেকৰে নিজৰ নিজৰ এটা জাতীয় পৰিচয় আছে, ভাষা আছে, কালচাৰ আছে, আৰু প্ৰত্যেকৰ নিজৰ জাতীয় এটা আৱেগ তেওঁলোকৰ মাজত আছে। কিন্তু তাৰ মাজতো অসমত আহি বিভিন্ন জাতি একলগ হৈ ইয়াত আছে, আৰু এই গোটেই জাতি জনগোষ্ঠী একলগ হৈ এটা ইয়াত জনগোষ্ঠী, যিহেতু এটা বহুত অসমত এনেকুৱা কোনো জনগোষ্ঠী নাই যিটো জনগোষ্ঠীৰ ভিতৰত 96টা বেলেগ বেলেগ জাতি আছে, এনেকুৱা কোনো জনগোষ্ঠী নাই। আপুনি অসমত যি জাকে চাওক, আপুনি বড়ো, মিচিং, ৰাভা, কাৰ্বি জাকে চাওক, ইমান ভেৰাইটিজ অসমত কাৰো নাই, যিটো ভেৰাইটিজ আজি এই আমাৰ মাজত আছে। আৰু যাৰ কাৰণে এইটো খুব জটিল কাম। কেতিয়াবা সংঘাতো হয় আৰু কেতিয়াবা ভাই ভাইৰ মাজত এটা ভাতৃত্ববোধো থাকে। আৰু এইটো মই ভাবোঁ যে এটা জাতি যদি অস্ট্ৰিচ গোষ্ঠীৰ, অন্য এটা জাতি আকৌ দ্ৰাবিড় গোষ্ঠী, মানে যিটো পাৰ্থক্য, যিটো ডিফাৰেঞ্চটো বহুত সৰু ডিফাৰেঞ্চ নহয়, কিন্তু তাৰ মাজতো ইউনাইটেড হৈ থকাটো আৰু সেই ইউনাইটেড কৰি ৰখাৰ চেষ্টাটো 1947 কৰাৰ যিটো চিন্তা চাইমন সিং খৰ ডাঙৰীয়া আৰু সন্তোষ তপ্ন ডাঙৰীয়াই কৰিছিলে, যাৰ কাৰণে হয়তো আজি আমি এইটো অসমত আজি ইউনাইটেডলি আমি আছোঁ। আজি যদি পলিটিকেলি কিবা এটা যদি আমি সুবিধা পাইছোঁ, কেৱল মাত্ৰ এইটো কাৰণেই পাইছোঁ যে আমি গোটেইখিনি মানুহ আমি ইউনাইটেড। আমাক আজি TNST বুলি ৰিজাৰ্ভেশ্যনৰ কথাই ধৰক, নাইবা আমাৰ ছেপাৰেট যিটো আমাৰ ডিৰেক্টৰেটকে কওক, প্ৰতিটো ক্ষেত্ৰত এটা জাতি হিচাপে আমি এটা স্বীকৃতি পাই আছোঁ। আৰু যাৰ কাৰণে মই ভাবিছোঁ যে অসমত আমি এটলিষ্ট আজিৰ তাৰিখত ছাৰ্ভাইভ কৰি আছোঁ। আৰু এই ছাৰ্ভাইভেলৰ গোটেই কথাটোৰ লগত জড়িত হৈ আছে আমাৰ ইউনিটিৰ কথাটো। মই এটা কথা মই আফচাৰ প্ৰেচিডেণ্ট হিচাপে মই খুব দায়িত্ব সহকাৰে মই ক'ম
যে ডিফারেন্স যিমানেই নাথাকক কিয় আমি এইটো কথা একদম মনত ৰখা দৰকাৰ যে আমি ইউনাইটেড থাকিলেহে আমি ইয়াত সাৰ্ভাইভ কৰিব পাৰিম। মই ভাবোঁ যে এটা সময় আছিলে যেতিয়া আমাৰ যিমানবিলাক অসমত আমাৰ বিভিন্ন কনষ্টিটুৱেঞ্চিত আমাৰ কমিউনিটিৰ মানুহ মেজৰিটি থকা বহুত কনষ্টিটুৱেঞ্চি আছে অসমত। আমিয়ে কৈ থাকোঁ যে 45টা চিটত আমাৰ মেজৰিটি আছে, আমিয়ে কৈ থাকোঁ যে সেইকেইটা চিটত আমাৰ মানুহ হ'ব লাগে, কিন্তু আজিৰ তাৰিখত আমাৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন আমাৰ কমি গৈছে। আমাৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন আমি আশা কৰাৰ ধৰণে নাই। লোৱাৰ আছাম বাদ দিয়ক, আপাৰ আছামতে আমাৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন যিটো হাৰত কমিছে, এইটো এটা চিন্তা কৰা কথা। মানে আমি অকণমান নিজক বিশ্লেষণ কৰিব লাগিব, ৰিচাৰ্চ কৰিব লাগিব যে আমি বিভাজিত হৈ এয়া লাগিলে আদিবাসী চাহ জনগোষ্ঠীৰ নামাকৰণৰ নামত হোৱা সংঘাতেই হওক, সেয়া লাগিলে আমাৰ এটা জাতি আৰু আন এটা জাতিৰ মাজত যিটো জাতীয় চেতনা, আজি মুণ্ডাসকলে নিজকে মুণ্ডা বুলি ক'বলৈ আৰম্ভ কৰিছে, ক'বই মুণ্ডাসকলৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবই, ওৰাংসকলে ওৰাংসকলৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবই, উৰিয়াসকলে উৰিয়াসকলৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবই, কুৰ্মীসকলে কুৰ্মীসকলৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবই। কিন্তু সেই জীয়াই ৰাখিবলৈ গৈ আমি যাতে বিভাজিত নহওঁ সেই কথাটো কিন্তু আমি মনত ৰখা বহুত দৰকাৰ। কাৰণ আজি আমি যিমানেই যি নহওঁ, আজি আমি জনজাতিকৰণৰ ক্ষেত্ৰতো আমি খুব ক্লিয়াৰলি আমি আচাৰ ষ্টেণ্ড আমি একদম ক্লিয়াৰ কৰি দিছোঁ। বহুতে ক'ব বিচাৰে যে 36ক জনজাতিকৰণ কৰাত আফচাই আমাৰ আপত্তি আছে, 36 জাতি। আমি একেবাৰে ক্লিয়াৰলি কৈছোঁ, আমি চৰকাৰক এটা কথাই কৈছিলোঁ যে এটা জাতি হিচাপে এইখিনি মানুহে অসমত লাষ্ট 200 years বাস কৰিছে, আৰু তেওঁলোকক যদি স্বীকৃতি দিব লাগে জাতি হিচাপে স্বীকৃতি দিয়ক। চৰকাৰে ক'লে যে 2005ত এছেম্বলি এটা ৰিপৰ্ট গৈছে য'ত কোৱা হৈছে যে 36টা জাতিকে ST কৰিব পৰা যায়, বাকী অকল কোনো কাৰণতে ST ক্ৰাইটেৰিয়াত নপৰে। তো তেতিয়া আমি কৈছোঁ যে 36ক ST ষ্টেটাছ দিয়ক, তাত আমাৰ কোনো আপত্তি নাই, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যদি বাকী সকলোকে একেটা কেটেগৰীত ৰখাৰ এটা ব্যৱস্থা কৰিব পৰা যায়, সেইটো আছে আমি বিচাৰিছোঁ। কিন্তু আমি কেতিয়াও 36ৰ জনজাতিকৰণত আমাৰ কোনো আচাৰ ফালৰ পৰা আমাৰ কোনো আপত্তি নাই। আৰু শেহতীয়াকৈ চৰকাৰে কৈছে লাষ্ট অক্টোবৰত তেওঁলোকে প্ৰপ'জেল পঠিয়াব কেন্দ্ৰীয় চৰকাৰক, আৰু সেই প্ৰপ'জেলত আমি আশা কৰিছোঁ, আমিও বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক আহ্বানো জনাইছোঁ যে 36টা জাতিক অসমৰ অন্য 5টা জনগোষ্ঠীক জনজাতিকৰণ যেনেকৈ দিবলৈ চৰকাৰ আগবাঢ়িছে, আমাৰ চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত যদি 36টা জাতিক তেওঁলোকে জনজাতিকৰণ কৰিব খোজে তাত আচাৰ আমাৰ কোনো আপত্তি আমাৰ নাই। এটা একেবাৰে ক্লিয়াৰ ষ্টেণ্ড আমি গভৰ্ণমেণ্টক আমি ৰিটাৰ্ণ জনাইছোঁ আৰু সংবাদ মাধ্যমৰ যোগেদি আনুষ্ঠানিকভাৱে আমি কৈছোঁ। আৰু এই ধৰণৰ কথা বতৰাই কেতিয়াবা বহুত ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি কৰে। আমি নিজৰ জনগোষ্ঠীটোৰ মাজত আজি মই যিটো সংগঠনক ৰিপ্ৰেজেণ্ট কৰোঁ, সেইটো সংগঠনক গৰিষ্ঠ সংখ্যক মুণ্ডা ল'ৰা মোৰ আস্থা আছে। আজি প্ৰবীণ মুণ্ডাজী মুণ্ডা যুৱছাত্ৰ পৰিষদৰ জেনেৰেল ছেক্ৰেটাৰী, আজি দুদিনৰ আগত প্ৰবীণ মুণ্ডা আফচা যোৰহাট ব্ৰাঞ্চৰ ছেক্ৰেটাৰী হৈ আছিল। তো সংগঠনটো সকলো মানুহ আছে, মুণ্ডা ওৰাং কমিজ কৰ্মী সকলো আছে। গতিকে আমি কেনেকৈ এটা 36টা জাতিক জনজাতিকৰণত আফচাই বাধা দিয়ে প্ৰশ্ন আহিব নোৱাৰে, এইটো কাৰণে কাৰণ আফচাটো মুণ্ডা ওৰাং খাৰিয়া কমিজ এইবিলাক গোটেইকেইটা জাতিক ৰিপ্ৰেজেণ্ট কৰা সংগঠনৰ ল'ৰা আমাৰ আফচাতে আছে। গতিকে মই এইটো কাৰণে কৰোঁ, এইবিলাক কথা লৈ এনেকুৱা নহয় যে বিভ্ৰান্তিটো আমাৰ মাজত হয়, বহুত ক্ষেত্ৰত পলিটিকেলিও এই বৃহৎ কমিউনিটিটোক ভাগ ভাগ কৰি ৰখাৰ চেষ্টা চলে আৰু সদায় চেষ্টা চলি থাকে। আৰু তাৰ কাৰণে আজি তাৰিখত আমি ক'ৰবাত নহয় ক'ৰবাত আমি যদি পলিটিকেলি আমি উইক হৈছোঁ, আমাৰ ৰিপ্ৰেজেণ্টেশ্যনটো যদি কম হৈছে, তাৰ কাৰণে সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ সেই ইউনিটি আমাৰ নাই, যিটো ইউনিটি এটা সময়ত আছিলে। তেতিয়া হয়তো আমাৰ অসম বিধানসভাত 14জন MLA আছিলে, আজি সেই ইউনিটি নাই, যাৰ কাৰণে আমাৰ অসম বিধানসভাত 5জন MLA আছে। আৰু আমি কাজিয়া লাগিম আৰু ভাগ ভাগ হ'ম, কালি সেইটো গণতিত দেখিব পৰা এটা MLA থাকিব, আমি ক'ম যে আমাৰ এটা MLA আছে দেই, আমি বহুত ডাঙৰ জাতি জনগোষ্ঠী, কিন্তু আমাৰ এটা MLA এতিয়াও আছে আচলতে। সেই পৰিৱেশটো মই কৈছোঁ হ'ব নালাগে। মই নতুন প্ৰজন্মক সেইটো কাৰণে কৈছোঁ, আদিবাসী চাহ জনগোষ্ঠী সংঘাতত মাজত নোসোমাব মই কৈছোঁ, ক্লিয়াৰ কথা দেই। মই আপোনাক কৈছোঁ এইটো কাজিয়াত সোমাব, বৰবাদ হ'ব এইটো জাতি, মই কৈছোঁ খতম আছে এইটো জাতি, এইটো কাজিয়াত সোমাব। আৰু এইটো পলিটিকেলি কমপ্লিট এটা ইনষ্টিগেটেড এটা চিষ্টেম বনাই দিয়া হৈছে। একো লাভ নাই। মই আফচাৰ প্ৰেচিডেণ্ট,
মোৰ এটা সময়ত এইটো সংগঠনক ৰিপ্ৰেজেণ্ট কৰি গৈছিলে দীনেশ্বৰ দাসৰ নিচিনা ধৰিলে আজি তেওঁৰ ভতিজাগীয়াত আহিছিলে কামাখ্যা প্ৰসাদ দাসে সেইটো লিগেচিত মই হ'ব না মই খুবেই চাহ জনগোষ্ঠীৰ নাম স্মৰণ কৰা মানুহ নেকি মই মোৰ লগত কাজিয়া লাগিলে ক'ত চাহ জনগোষ্ঠী আদিবাসী সংঘাতৰ সমান কিবা হেৰি চলিউশ্যন ওলাব নেকি নোলায় নহয় চলিউশ্যন ৰবিদাস যিটো সংগঠন কৰিছিলে সেইটো সংগঠনটো চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আছিলে আজি মুণ্ডা মই কৈছোঁ আজি মুণ্ডা যুৱক্ষেত্ৰ পৰিষদ মুণ্ডা যুৱক্ষেত্ৰ পৰিষদ জন্ম হোৱা কিমান দিন কি বছৰ হৈছে এনেকুৱা নহয় নহয় যে 1 বছৰ 2 বছৰ নাই হোৱা নহয় হয় নহয় এইটো নতুন এটা আপোনালোকৰ আমাৰ মাজত এটা চেতনা আহিছে যে নিজৰ জাতিটোক আমি আগবঢ়াই লৈ যাব হয় নাই এইটোৱে কথা আফছা 96ত মই এজ এ প্ৰেচিডেণ্ট অফ আফছা মই এইটো স্বীকাৰ কৰিম 96ত আফছাৰ ভুলৰ কাৰণে আদিবাসী ছাত্ৰ সন্থা জন্ম হ'ল দেই মই ক্লিয়াৰ কৈছোঁ ৰবিদাসক সেইটো সময়ত আফছাত আছে মই কৈছোঁ সেইটো সময়ত যিটো সংঘাত হৈছিলে বিটিআৰত প্ৰায় 4,000 সান্থাল মানুহক হত্যা কৰা হৈছিল বিএলটিয়ে হত্যা কৰিছিলে 4,000 সান্থাল মানুহ আফছাই সেইটো সময়ত লোৱাৰ আছামত টুকুৰাঝাৰ আজি চিৰাং বাস্কা হৈছে টুকুৰাঝাৰত গৈ সেই মানুহখিনিক সেই ধৰণে সকাহ দিব নোৱাৰিলে যে আমি আপোনালোকৰ লগত আছোঁ কমপ্লিট অসম আপোনালোকৰ লগত আছোঁ সেই সকাহ দিব নোৱাৰিলে 2014 যেতিয়া উৰিয়ামঘৰত হৈছিলে আমাৰ 14জন মানুহ মৰিছিলে মানে নাগাই মাৰিছিলে সেইটো সময়ত সেইটো আশ্বাস দিছিলে যে আমি আপোনালোকৰ লগত আছোঁ বুলি সেইটো সাহস দিছিলে কিন্তু 96ত সেইটো দিয়া হোৱা নাছিলে আৰু যাৰ কাৰণে তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে ভাবিলে যে আমি নিজৰ মাজত কিবা এটা যদি নকৰোঁ সময়ত আমাৰ যেতিয়া বিপদৰ সময় আহিব তেতিয়া আমাৰ কাৰণে মাছ মাতিবলৈ কোনো নাই কালি লাহৰীঘাট বাগান মই গৈছোঁ এজ এ প্ৰেচিডেণ্ট আফছা মই তাত গৈছোঁ লাহৰীঘাটত কাৰ্বি মানে যিটো চাইড অট'নমাছ কাউন্সিল আছে আপোনালোকে জানে তাতে বহুত মানুহ আছে তাতেতো অপেনলি আমাৰ তুলিৰাম ৰঙাং তাৰ যিটো লাহৰীজান চাহ বাগান 12টা 14টা জেচিবি লগাই বাগান উঠাই আছে অপেনলি না কোনোবাই এডমিনিষ্ট্ৰেশ্যনে মাত মাতে না তাত কিবা পুলিচ প্ৰশাসনে কিবা কয় কোনো নাই একদম অপেন গুণ্ডাৰাজ মই সেইদিনা লাহৰীজান বাগান গৈছোঁ তাৰ মানুহৰ লগত কথা পাতিছোঁ অপেন ভাবুকি দিয়া হৈছে যে তহঁতে ঝাৰখণ্ড ছত্তীশগড়ৰ পৰা আহিছিলি বাগানত কাম কৰিবৰ কাৰণে তহঁতৰ বাগানটোৱে যদি নাথাকে তহঁতে ইয়াত ঠিকানা থাকিবি তহঁতে যা ঝাৰখণ্ড যা ছত্তীশগড় যা তহঁতে এইটো কাৰ্বি আংলং হয় এইটো 62 এইটো অট'নমাছ এৰিয়া হয় ইয়াত তহঁতৰ এতিয়া মই সেইদিনা তাত গৈছোঁ লাহৰীজানত মই মানুহখিনিক খবৰ লৈছোঁ মই চবৰ লগত কথা পাতিছোঁ মই সেইদিনাখন অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াকো মই কৈছোঁ যে যিটো হাৰত যিটো ষ্টাইলত এডমিশ্যন চলিছে লাহৰীজান বাগানত মই কৈছোঁ এইটো অত্যন্ত দুৰ্ভাগ্যজনক আপোনালোকে এটা ষ্টেপ লওক যদি আপোনালোকে নোৱাৰে 62 এৰিয়াত বাগান ৰখাবলৈ অন্তত লাইনত থকা 40টা মাত্ৰ পাৰ্মানেণ্ট ৱৰ্কাৰ আছে বাগান খতম হৈ গ'ল এসময়ত ডাঙৰ বাগান আছে এতিয়া মাত্ৰ থাকি 40টা পাৰ্মানেণ্ট ৱৰ্কাৰ আছে সেই 40টা পাৰ্মানেণ্ট ৱৰ্কাৰৰ ওপৰত মানে তুলিৰাম ৰঙাঙৰ গুণ্ডা বাহিনীয়ে বন্দুক পিষ্টল লৈ আহি ৰাতি ৰাতি লাইনত সোমাই মানে অপেন ভাবুকি দি থাকে কিন্তু সেইখিনি মানুহক প্ৰটেকশ্যন দিয়াটো দায়িত্ব আমাৰ আছে চবৰে সেইখিনি মানুহক আমি প্ৰটেকশ্যন দিব লাগিব আমি কথা পাতিব লাগিব এতিয়া এছেম্বলিতে হওক পাৰ্লিয়ামেণ্টতে হওক মই ৰূপেশ গোৱালা ডাঙৰীয়া শ্ৰম মন্ত্ৰী ডাঙৰীয়া তেখেতকো মোক কৈছোঁ যে এটলিষ্ট ভাই যদি মাটি বচাবই নোৱাৰে যিখিনি মানুহ আছে তাত সেই মানুহখিনিক 5 বিঘাকৈ মাটি দিয়াটো ছেটেলমেণ্ট কৰি দিওঁ তেওঁলোকক পাতা দি দিওঁ তেওঁলোকক যাতে কালি কোনোবা আহি বন্দুক বাৰু দেখাই যাতে খেদিব নোৱাৰে তো এইটো পৰিৱেশ অসমত এতিয়াও ৰচনা হৈ আছে মই কৈছোঁ আমাৰ কাজিয়াৰ মাজত কোনোবাই চান্স ল'ব কোনোবাই সুবিধা ল'ব আৰু আমি আদিবাসী চাহ জনগোষ্ঠী কৰি লাগি থাকিম নিজৰ মাজত আৰু মাটি বাগান উচ্ছেদ হৈ থাকিব মানুহ আমাৰ উচ্ছেদ হৈ গৈ থাকিব গতিকে মই ভাবোঁ যে নতুন প্ৰজন্মই জেনেৰেল প্ৰেক্টিকেল কথাবিলাক চিন্তা কৰাৰ প্ৰয়োজন আছে যে আমি ক'ত আছোঁ আজি তাৰিখ মোক সেইদিনাখন এজন সাংবাদিকে সুধিছে 2025ত হোজাই জিলাৰ এজনী ছোৱালীয়ে MBBS পালে গোটেই অসমত নিউজ হ'ল আপুনি এইটো বিষয়টো দুৰ্ভাগ্যজনক বুলি ভাবে নে খুব সৌভাগ্যৰ কথা বুলি ভাবে আপোনালোকে মোক প্ৰশ্ন এইটো সৌভাগ্যৰ কথা নে দুৰ্ভাগ্যৰ কথা 2025ত এজনী ছোৱালীয়ে হোজাই জিলাত MBBS পালে গোটেই অসমৰ নিউজ চেনেলে নিউজ বজালে যে আমুক ছোৱালীজনী চাহ জনগোষ্ঠী সমাজৰ পৰা আদিবাসী সমাজৰ পৰা MBBS হ'ল মোক কৈছে যে এইটো দুৰ্ভাগ্যজনক হ'ল নে সৌভাগ্যৰ কথা মই বোলো এইটো দুৰ্ভাগ্যৰ কথা হয় নাই যিটো অসমত প্ৰতি বছৰে 950টা MBBS হৈ আছে MBBS 950 পাৰ ইয়েৰ মোক কওক না কেতিয়াৰ পৰা হৈ আছে এতিয়াতো নহয় কিমান বছৰৰ পৰা হৈ আছে 40-50 বছৰৰ পৰা MBBS ডক্টৰ হৈয়ে আছে
তাৰপিছতে যদি 2025ত আমি এজনী ছোৱালী MBBS হ'ল বুলি বাতৰি কাকতত নিউজ হয়, মানে কি এইটো কি জাতিটোৰ কাৰণে ভাল লক্ষণ নেকি? মানে আমি ক'ত আছোঁ, আমাৰ ষ্টেজটো ক'ত, আমি ক'ত আছোঁ? য'ত নেকি 1 কোটি মানুহ যদি আমি আছোঁ, আমাৰ পৰা মানে প্ৰতি বছৰে 100-150 মানে MBBS হ'ব লাগে, হয় নাই? যদি আমি শিক্ষা দীক্ষাৰে যদি আগবাঢ়ি যাব বিচাৰিছোঁ, এগৰাকী MBBS, কোনোবাই এটা APS, কোনোবাই এটা ACS, এটা বছৰত তাতকৈতো বেছি নহয়। তো মই ভাবোঁ এই যিটো মাইণ্ডছেটটো আমাৰ সলাবৰ হ'ল। মই ভাবোঁ যে আমি যদি যিটো অৱস্থাত আজি এইটো অসমত আছোঁ, 200 yearsৰ পিছতো আজি আমি এটা MBBS হ'লে আমি বহুত গৌৰৱ অনুভৱ কৰোঁ, এটা APS হ'লে বহুত গৌৰৱ অনুভৱ কৰোঁ, এটা ACS হ'লে এটা বহুত গৌৰৱ অনুভৱ কৰোঁ। মানে আমি আজিও সেইটো পৰ্যায়তে আছোঁ। গতিকে মই ভাবোঁ যে আমি আৰু অধিক শিক্ষাৰ ক্ষেত্ৰত, প্ৰবীণ মুণ্ডাই ক'লে যে শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। আৰু সঁচাকৈ কৈছোঁ মই, তাৰ বাহিৰে বিকল্প একো নাই। এডুকেশ্যনটোক লৈয়ে এই জাতিটো আগবাঢ়িব লাগিব। আৰু এডুকেশ্যনৰ ক্ষেত্ৰত মই কম, আজি কোনোবা মেট্ৰিক পাছ কৰিছে ফাৰ্ষ্ট ডিভিজনত, আজি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ফাৰ্ষ্ট ডিভিজনত, কাইলৈ আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব, কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিব, কিন্তু ছ'চাইটিটো পাহৰি নাযাব। জাষ্ট ইমানটোৱে মই কওঁ। ডক্টৰ বহুত হৈ আছে, 30টা ডক্টৰ পাৰ ইয়েৰ ওলায়, TATL এক্সিডেণ্ট কোটা। যেতিয়া কোনোবা এটা বাগানত ডায়েৰিয়া হয়, কাকজান বাগানত কেইদিনমান আগত ডায়েৰিয়া হৈছিলে, প্ৰবীণ আছে মানে, কাকজান বাগানত ডায়েৰিয়াত 3-4জন মানুহ ঢুকাইছোঁ, ময়ো তাতে গৈছোঁ, মানে খুব বেয়া অৱস্থা। এই যে ৰিজাৰ্ভেশ্যন কোটাত ডাক্তৰ হোৱাবিলাকে খবৰ এটা লৈছে নেকি? যে বাগানটোত এটা মহামাৰী হৈছে, আমি যাওঁচোন অকণমান এৱাৰনেছ কৰোঁ বুলি ৰেকৰ্ড আছে নেকি আজিলৈকে? কোনোবা ডাক্তৰে কেতিয়াবা কোনোবা এটা বাগানত যদি কলেৰা হৈছে, কোনোবা এটা বাগানত যদি জেই হৈছে, জাপানীজ এনকেফালাইটিছ হৈছে, কোনোবা এটা বাগানত যদি ডাইৰেক্ট মানুহ মৰিছে, কেতিয়াবা শুনিছে ৰিজাৰ্ভেশ্যন কোটাত পোৱা কোনোবা এটা MBBS ডক্টৰে গৈ তাত এবাৰ খবৰ লৈছে নেকি? নাই, কেলৈ লোৱা নাই জানানে? আমাৰ এই দুখীয়া একদম সাধাৰণ যিবিলাক মানুহে বাগানৰ লাইনত থাকে নহয়, সেই মানুহবিলাকে ৰিজাৰ্ভেশ্যন কোটাত ডক্টৰ হোৱাই নাই। প্ৰেক্টিকেল কথা হৈছে চব যিকেইটা আমাৰ মাজৰ পৰা গৈ গাঁৱত থাকে, যিসকল বহুত ভাল হ'ল তাৰ অৱস্থা, তেওঁলোকে হৈ আছে ৰিজাৰ্ভেশ্যন কোটা, তেওঁলোকে লৈ আছে। কাৰণ আমাৰ এতিয়া পাৰ্চেণ্টেজে ল'ব নোৱাৰে, তাতকৈ তেওঁলোকৰ পাৰ্চেণ্টেজ সদায় হাই থাকে। নাভাবে যে ৰিজাৰ্ভেশ্যন কোটাই আমাক দিয়া, ৰিজাৰ্ভেশ্যনে যে আমাৰ দুখীয়া একেবাৰে প্ৰপাৰ বাগানত থকা লাইনত থকা মানুহক সুবিধা দিছে। ৰিজাৰ্ভেশ্যন কোটাই সেইখিনি লৈ আছে যিখিনি মানুহে অলৰেডি এষ্টাব্লিছ। কোনোবা শিক্ষকৰ পুতেক ডাক্তৰ হৈছে, কোনোবা ডাক্তৰৰ পুতেক ডাক্তৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰৰ পুতেক ইঞ্জিনিয়াৰ হৈছে। গতিকে এই ছিষ্টেমবিলাক নতুন প্ৰজন্মই, আজি মই কওঁ মুণ্ডা যুৱ সত্তা পৰিষদৰ নিচিনা সংগঠনে বুজাৰ দৰকাৰ আছে, জনাৰ দৰকাৰ আছে। এনেই কথা কৈ লাভ নাই। আপুনি মানুহক যদি সঁচাকৈ এম্পাৱাৰ কৰিব লাগে, প্ৰপাৰ টি গাৰ্ডেনৰ যাক লৈ আমাৰ ৰিজাৰ্ভেশ্যন, মই আপোনালোক কৈছোঁ TGL XTGL দেই, ৰিজাৰ্ভেশ্যন মিনছ TGL XTGL, টি গাৰ্ডেন লেবাৰ, XT গাৰ্ডেন লেবাৰ। আৰু যদি অসমত থকা চাহ জনগোষ্ঠীৰ মানুহে যদি কোনোবাই এটা মেট্ৰিকৰ স্কলাৰশ্বিপো পাইছে নহয়, এইটো কাৰণে পাইছে যে এই মানুহখিনি টি গাৰ্ডেন লেবাৰ কমিউনিটি বিলং কৰে, মানে চাহ বাগানত কাম কৰা মানুহ বুলি তেওঁলোকক সুবিধা দিয়া হয়। OBCটো বহুত জাতি আছে, OBCৰ অন্তৰত কেইটা জাতিৰ ডিৰেক্টৰেট আছে, কেইটা জাতিৰ মেডিকেল ৰিজাৰ্ভেশ্যন আছে, কেইটা জাতিৰ অন্যান্য ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন আছে? নাই, আমাৰ আছে। এইটো কাৰণে যে আমাক সেইটো সময়তে অসমৰ অত্যন্ত পিছপৰা এটা জাতি হিচাপে গণ্য কৰা হৈছিলে, কাৰণ এইখিনি লেণ্ডলেছ মানুহ, ব্ৰিটিছে এওঁলোকক লৈ আহিছিল। আৰু যাৰ কাৰণে মই ভাবোঁ যে এই ৰিজাৰ্ভেশ্যনৰ লগত টি গাৰ্ডেন লেবাৰৰ এটা সম্পৰ্ক আছে। বেলেগ কোনো ইয়াত অন্য কথা নাই। আমি নিজৰ পৰিচয় যি বুলি নকওঁ কিয়, টি গাৰ্ডেনৰ লগতহে কমিউনিটিটো ৰিজাৰ্ভেশ্যনৰ পলিচিৰ সম্পৰ্ক আছে। চৰকাৰী সংৰক্ষণৰ লগত সম্পৰ্ক আছে চাহ বাগান, চাহ বাগানৰ কৰ্মী, চাহ বাগানৰ শ্ৰমিক বুলি চৰকাৰী সংৰক্ষণ। নহ'লেতো OBC আণ্ডাৰতো বহুত জাতি আছে, কিমান জাতিয়ে কিমান সংৰক্ষণ পাই আছে। গতিকে মই এইকেইটা কথা এইটো কাৰণে কৰোঁ যে নতুন প্ৰজন্মই মুণ্ডা যুৱ পৰিষদে হওক, বাকী সকলোৱে, মই ভাবোঁ যে জাতিটোৰ কাৰণে চবেই কাম কৰিবলৈ আগবাঢ়ি আহিছে। আৰু জাতিটোৰ কাৰণে কাম কৰিবলৈ যাওঁতে সকলোৰে লগত থাকি একেলগে ইউনাইটেডলি আমি কাম কৰা বহুত প্ৰয়োজন আছে। আৰু যাৰ কাৰণে মই পুনৰবাৰ আজি যি মুণ্ডা যুৱ সত্তা পৰিষদৰ উদ্যোগত হোৱা যি অভিনন্দন অনুষ্ঠান, এই অনুষ্ঠানত মই উপস্থিত সকলোকে মই আন্তৰিক অভিনন্দন জনালোঁ। ছাত্ৰ ছাত্ৰীসকলক শিৱপদ ডাঙৰীয়া আছে, মই এড্ৰেছ কৰোঁতে তেওঁৰ নামটো ল'বলৈ পাহৰি গৈছিলোঁ। মই শিৱদাকো আজি সভাত
তেখেতকো শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিম যে অভিনন্দন অনুষ্ঠানত উপস্থিত সকলো ছাত্ৰ ছাত্ৰীয়ে নিশ্চিতভাৱে ভৱিষ্যত দিনত এজন ভাল নাগৰিক হৈ সমাজখনৰ কথা মই নকওঁ যে অসমৰ আজি তাৰিখত আমি অকল নিজৰ কথাই চিন্তা কৰিব লাগে অসমৰ কথাও আমি চিন্তা কৰিব লাগিব গোটেই জাতিটোৰ কথা চিন্তা কৰিব লাগিব সৰু এটা কেটেগৰীত সোমাই থাকি লাভ নাই কামাখ্যা প্ৰসাদ দাদা ডাঙৰীয়াই ক'লে গতিকে মই পুনৰবাৰ সকলোকে ধন্যবাদ শুভেচ্ছা জনাই বক্তব্য সামৰিছোঁ ধন্যবাদ